কচুৱাৰ মূল পথটোৰ দুৰৱস্থাই জলাকলা খুৱাইছে শিক্ষাৰ্থীসকলৰ লগতে সাধাৰণ ৰাইজক। নগাঁও জিলাৰ কচুৱা বজাৰৰ মাজমজিয়াৰ পথছোৱাৰ দৃশ্য এয়া। কচুৱা পশ্চিম কাৰ্বি আংলং সংযোগী মূল গড়কাপ্তানি পথটো জৰাজীৰ্ণ আৰু বোকাময় হৈ পৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। কচুৱাৰ উন্নয়নৰ প্ৰকৃত ছবি আৰু কচুৱাত এতিয়াও দালালৰ দপদপনিৰ বাবে উন্নয়নত ব্যাঘাত জন্মাৰ অভিযোগ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই পথছোৱা ৰহা আৰু বৰহমপুৰ সীমা হোৱাত দুয়োখন সমষ্টিৰ বিধায়কৰ লগতে মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে কচুৱা বজাৰৰ মাজমজিয়াৰ পথছোৱা উন্নত কৰিবলৈ দাবী জনাইছে। প্ৰথমতে মই সাংবাদিকক কেমেৰাৰ আগত এইটোৱেই কৈছোঁ যে আমাৰ গৰুবাট মজাৰ প্ৰাণকেন্দ্ৰ কচুৱাত য'ত থানা আছে, য'ত মডেল হস্পিটেল আছে, য'ত কলেজ আছে, প্ৰাইভেট স্কুল আছে, বহুত কেইবাখনো চৰকাৰী স্কুল আছে, শিক্ষানুষ্ঠান, ডাঙৰ মছজিদ আছে, হাজাৰ হাজাৰ গাড়ী ডেইলি চলে, অটো, টমটম। কিন্তু আজি প্ৰকৃত ছবিখন ওলাই পৰিছে। আপোনালোকে চাওক, কচুৱা মেইন বজাৰত সিমূৰৰ পৰা ফিল্ডৰ পৰা আৰম্ভ কৰি কচুৱা পূজাবাৰী হাইস্কুললৈকে কি অৱস্থা চলি আছে। আগন্তুক বাৰিষা আৰম্ভ হ'লেই আৰু কি হ'ব। মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছোঁ, এই প্ৰকৃত ছবিখন কচুৱা চাওক। আৰু বিশেষকৈ যিসকল প্ৰতিনিধি বহুদিন বিৰতিৰ পিছত পঞ্চায়ত নিৰ্বাচন হৈছে, পঞ্চায়ত নিৰ্বাচন তেওঁলোকে আগষ্ট মাহত দায়িত্বভাৰ ল'ব। কিন্তু আগত পঞ্চায়তৰ প্ৰতিনিধিসকলে কি কৰিছে, লগতে আমাৰ বৰ্তমানৰ ৰহা সমষ্টিৰ বিধায়ক তেওঁতো চকু দিব লাগিছিল। এতিয়া আফটাৰ ডিলিমিটেশ্যন সমষ্টি বিভাজনৰ পিছত বহৰমপুৰত পাৰ্টটো গুচি গ'ল আৰু এটা পাৰ্ট ৰহাত আছে। মোৰ ঘৰটো ৰহাত পৰিছে। কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ক তেওঁৰ সতীৰ্থ এজন বিধায়ক শশীকান্ত দাস গোটেই যোৱা 4টা বছৰত আমাৰ কচুৱা তিনিআলি বা মেইন কচুৱাত কি কৰিছে মইতো একোই দেখা নাই। গতিকে চাওক মুখ্যমন্ত্ৰী মহোদয়, ইমান মানুহ কচুৱাৰ প্ৰাণকেন্দ্ৰ আপুনি চাওক, ৰহা সমষ্টিৰ প্ৰাণকেন্দ্ৰ গৰুবাট মৌজা এটা ডাঙৰ মৌজা, তাৰ ভিতৰত কচুৱা। ইমান ছাত্ৰ ছাত্ৰী আজি গৈছে, চাওক আপোনালোকে দেখিলে গম পাব। বিশেষকৈ মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ, আমাৰ এই সংবাদ মাধ্যমৰ মিডিয়াৰ জৰিয়তে আপুনি আপোনাৰ প্ৰতিনিধিসকলক সোনকালে কি কৰা নিৰ্দেশনা দিব। আৰু আমাৰ মাজত মই দেখা পাইছোঁ কচুৱা অঞ্চলত বহুত দালাল তেওঁলোকে উন্নয়নৰ নামত মানুহৰ ভোট লয়, মানুহৰ আগত আহে। আজি ফুটপাথটো কিমান বছৰ ধৰি হ'ল হোৱা নাই, বজাৰখনৰ কণ্ডিশ্যন হোৱা নাই। SDC আহিছে, চাৰ্কুল অফিচাৰ আহিছে, তেওঁলোকক মই কনচাল্ট কৰিছোঁ। এতিয়া বজাৰটো চাওক, বজাৰৰ দোকানীবিলাকে ভালকৈ বহিব নোৱাৰে, নাই মাটি বহাইছে তাৰ সুবিধা নাই, ড্ৰেইনৰ সুবিধা নাই, পানী নাই, নালা নাই। গতিকে মই উন্নয়নৰ ছবি, উন্নয়ন আগবাঢ়িছে, বিজেপি চৰকাৰে কৈ আছে ডাক ডোল পিটাই। বাহিৰত দেখিছোঁ কচুৱা পাৰ হৈ বিভিন্ন এলেকাত ইমান ধুনীয়া ৰাস্তা ঘাট, মেইন কচুৱাত কি অৱস্থা। গতিকে মই চৰকাৰখনক টানি অনুৰোধ কৰিছোঁ, আৰু লগতে নিউ ইলেক্টেড প্ৰতিনিধিসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেওঁলোকে দায়িত্বভাৰ লৈ অতি সোনকালে আমাৰ কচুৱাৰ উন্নয়ন কৰক, ৰাস্তা ঘাট পদূলি আৰু বজাৰখনৰ ফালে চকু দিয়ক। জিতু গোস্বামী মহোদয়ক টানি অনুৰোধ কৰিছোঁ, আপুনিও চাওক, আপুনি পূজাবাৰীত আহিছিলে আৰু আপুনি কৈছিলে ইয়াত ভাষণ দি যে পঞ্চায়ত ৰিজাল্টৰ পিছত একদিন পিছতে ৰাস্তা ঘাট হ'ব, আপুনি চকু দিয়ক। মই টানি অনুৰোধ জনাইছোঁ। গতিকে মই কচুৱাৰ বাসী হিচাপে মই কৈছোঁ, নট এ পলিটিকেল লিডাৰ, আপোনাৰ 2জন বিধায়কক মই টানি অনুৰোধ জনাইছোঁ, লগত চৰকাৰখনক অতি সোনকালে আমাৰ কচুৱাৰ ফালে দৃষ্টি দিয়ক, গৰুবাট মাজত দৃষ্টি দিয়ক, বজাৰখন উন্নতি কি কৰিব লাগে যোগান দিয়ক, এইখিনি টানি অনুৰোধ কৰিছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।